মানে দৰ্শন কৰিছে ন মান বেয়া কণ্ডিশ্যন হৈ গ'ল এই মুহূৰ্তত দিব লৈছো এটা বিগ ব্ৰেকিং নিউজ ঢিঙত সংঘটিত হৈছে এক জঘন্য ঘটনা স্প্ৰে কৰি দলবদ্ধ ধৰ্ষণ কৰিলে অবিবাহিত মহিলাক চেতনানাশক ঔষধ ছটিয়াই মহিলাক অচেতন কৰি চলালে লুটপাট স্প্ৰে চুৰৰ গেঙে লুটিলে সোণ ৰূপৰ অলংকাৰ আৰু নগদ ধন তাৰ পাছতে অচেতন মহিলাক কৰিলে উপৰ্যুপৰি বলাৎকাৰ ঘটনা সন্দৰ্ভত ঢিং আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ঢিঙৰ খলগুৰিৰ বাম গাঁৱৰ এগৰাকী 60 উৰ্ধৰ মহিলাৰ লগত সংঘটিত হৈছে এই ঘটনা বৰ্তমান নগাঁও চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজি আছে মহিলাগৰাকীয়ে ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে সমগ্ৰ ঢিং অঞ্চলত নিউজ ডেস্ক ৰিপৰ্ট ND 365 ইমান সততা মানুহ এতিয়া অৱস্থা কেনেকুৱা মহিলাগৰাকী এতিয়ালৈকে মাত বোল ওলোৱা নাই বুলি খবৰ পাইছোঁ মহিলাগৰাকীকতো দৰ্শন কৰা হৈছে হয় খুব বেয়াকৈ ব্লিডিং হৈ আছে বুলি কৈছে আৰু কাপোৰ ইয়াতে ঘৰতে 3বাৰ সলাইছে আৰক্ষী আহিছিল আৰক্ষীয়ে বহুত সহায় কৰিছে ৰাতিলৈকে ৰাতি 2জনক কৰায়ত্ব কৰিছে মোৰ ঘৰৰ কাষৰ উজ্জ্বল দাস বুলি কয় আৰু ভগৱান দাসক ৰাতি কৰায়ত্ব কৰিছে আৰু আসামী বিচাৰি আছে পোৱা নাই তেওঁলোকক সোধপোছ কৰিবৰ কাৰণে হয়তো সন্দেহে কৰিছোঁ কাপোৰ কানি লেতেৰা দেখিছোঁ বিচনা পাতি লেতেৰা পেচাব তিতি গৈছে সেইটো কাৰণে আমি সন্দেহ কৰিছোঁ এতিয়াও পৰীক্ষা আজি হ'বহে পৰীক্ষা কৰাৰ পিছতহে কনফাৰ্ম হ'ল কি হৈছিল আচলতে ঘটনাটো কি হৈছিল হৈছে বাইদেৱে সদায় ৰাতি দেৰিকৈ শুৱে ৰাতিপুৱা উঠে কালি দেৰিলৈকে দৰ্জা খোলা কিন্তু উঠি পেলাই মানুহজনী পিছফালে কাম কৰি আছে বুলি আমি ভাবিছোঁ হেৰি এই গৰু দিবলৈ যোৱা মানুহে ভাবিছে যে আজি তাই দেখোন মাতবোল শুনা নাই ক'ৰবালৈ গ'ল নেকি তেনেকৈ এবাৰ টুটু দাদাহঁতেও সন্দেহ কৰিছে তাৰপিছতে সেই ল'ৰাটোৱে দেৰগাঁৱলৈ যাবলৈ আহি মাত লগাবলৈ আহিছিল মাত লগাই নগ'লে মানে সি ক'ৰবালৈ বাইদেৱে গালি পাৰি থাকে পিছত সেইকাৰণে সি কালি দেৰগাঁৱলৈ যাবলৈ আহি মাত লগাবলৈ আহোঁতে দেখিছে দৰ্জা ঘৰ খোলা মানুহজনী মাত দিছে নাই তাৰপিছতহে বিচনা চাইছেগৈ সেই ক'ব নোৱাৰা হৈ পৰি আছে তেতিয়া সি চিঞৰ বাখৰ লগাই মানুহ মাতোতে চবেই গৈ দেখিছোঁ যে মানুহৰ অৱস্থা কাহিনী ঘৰলৈ আহিবা মই দৰ্শন কৰা হৈছে মহিলাগৰাকী হয় এতিয়া ক'ত আছে মানুহজনী নগাঁও মেডিকেল কলেজত আছে মুখ খুলি আজিহে সকলো পৰীক্ষা নিৰীক্ষা হ'ব কি নাম আছিল মহিলাগৰাকী শশীপ্ৰভা দাস এনেই আমি গাঁৱত কণ বুলি মাতোঁ টিফুল বুলি মাতোঁ মোৰ বৰদেউতাৰ ছোৱালী বাইদেউ হয় গম পোৱা মতে মানে স্প্ৰে মাৰি চুৰ হৈছে বুলি জানিছোঁ কিন্তু মই চকুৰেতো আহি 10টা বজাতহে গম পাইছোঁ যে মানুহজনী অচেতন অৱস্থাত আছে আৰু ঘৰ দৰ্জা তলা চলা ভঙা আছে আৰু বয় বস্তু চেদেলি ভেদেলি এইজনী তাৰপিছত আপোনাৰ বাকচ চাকচ ভাঙা কাগজ পাতি চেদেলি ভেদেলি কাপোৰ কানি চেদেলি ভেদেলি তাৰপিছতে ঘৰৰ ভিতৰৰ গোটেইকেইখন দৰ্জাৰ তলা ভঙা আৰু মানুহজনী অচেতন অৱস্থাত পাই মই 108ত খবৰ কৰি লগে লগে মানে হস্পিটেল নিয়াৰ ব্যৱস্থাটো কৰিছোঁ ইতিমধ্যে এটা কথা আমি জানিব পাৰিছোঁ মহিলাগৰাকীক স্প্ৰে কৰি দৰ্শন কৰা সেইটো এতিয়ালৈকে আমি মই তাত থকালৈকে সেইটো পৰিস্থিতি এতিয়ালৈকে আমি কৰিব পৰা নাই যিহেতু ডাক্তৰৰ হাতত আছে ৰিপৰ্টবিলাক আমি পোৱা নাই আপোনালোকৰ সন্দেহ কি হয় সন্দেহ মানে স্প্ৰে চুৰ কৰিছে স্প্ৰে মাৰি পেলাই চুৰি কৰিছে আমি সদ্যহতে মানুহগৰাকীৰ হাতত 3টা বস্তু মানে সদায় থাকে কাণৰ ফুলিযোৰ থাকে চেইনডাল থাকে আঙুঠিটো থাকে আৰু দুপাত খাৰু আছিলে এপাত খাৰু নাই ফুলিযোৰ নাই আঙুঠিটো নাই চেইনডাল নাই